জল জীৱন মিছনত অবাধ দুৰ্নীতি অনিয়ম 2 পৰা 3% কমিছনৰ বিনিময়ত ঠিকা পুৰণা আঁচনিকে নতুন দেখুৱাই লুণ্ঠন ৰাজ্যৰ বিভিন্ন প্ৰান্তত টেপেৰে ওলোৱা নাই পানী অসম বিধানসভাৰ মজিয়াত সোমবাৰে এনেদৰে উন্মোচিত হয় জল জীৱনৰ কেলেংকাৰীৰ প্ৰসংগ বিভাগীয় দাবী মঞ্জুৰিৰ বিষয়ত আলোচনাত ভাগ লৈ জল জীৱন মিছনত চলি থকা কেলেংকাৰী তথ্য সহকাৰে উদঙাই ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ অভিযোগ জল জীৱন মিছনক লৈ বজাৰ বহিছে ৰাজ্যত পুৰণি আঁচনি আগতে তাতে পাইপ বহুৱা দেখুওৱা হ'ল আকৌ তাতে পাইপ বহুৱা দেখুওৱা হৈছে পুৰণি কনষ্ট্ৰাকশ্যন কৰা হ'ল তাতে আকৌ ক্ষেত্ৰত আকৌ কনষ্ট্ৰাকশ্যন কৰি থকা হৈছে গতিকে এইটো এটা ডাঙৰ কেলেংকাৰী অধ্যক্ষ মহোদয় জলজীৱন মিছনত এম্পেলেনমেণ্ট অফ কণ্ট্ৰেক্টৰ্ছ বা ফাৰ্মৰ নামত অধ্যক্ষ মহোদয় এখন ডাঙৰ বজাৰ বহিছে একোজন কণ্ট্ৰেক্টৰৰ পৰা 3%ৰ পৰা 5% কমিছন লৈ থকা হৈছে অধ্যক্ষ মহোদয় CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰেও জল জীৱনৰ পুঁজি সঠিকভাৱে ব্যৱহাৰ নোহোৱাৰ অভিযোগ তোলে বিধানসভাত সেয়ে JJMৰ কেলেংকাৰীৰ তদন্তৰ বাবে সদন কমিটি গঠনৰ দাবী তোলে বিধায়ক তালুকদাৰে এই জল জীৱনৰ এই সমস্ত কাম কাজক লৈ পেলাই এখন সদন কমিটি গঠন কৰি পেলাই পুংখানুপুংখভাৱে এই ঘটনাৰ তদন্ত কৰাৰ কাৰণে দাবী উত্থাপন কৰিছিলোঁ আজিও মই পুনৰ সেই দাবী উত্থাপন কৰিছোঁ দহাৰিছোঁ JJMত হৈ থকা বিৰাট দুৰ্নীতি আৰু কিছু বিষয়া মুক্তভাৱে ইয়াতে কমিছন সংগ্ৰহৰ কামত কমিছন সংগ্ৰহকাৰী হিচাপে নিয়োজিত হৈছে এই ঘটনাৰ তদন্ত হ'ব লাগে আৰ্ছেনিক মুক্ত হ'ব লাগে জল জীৱনৰ পানী বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসক গুৰুত্ব দিবলৈ কয় শাসকীয় দলৰ বিধায়ক গণেশ কুমাৰ লিম্বুৰ মন্ত্ৰী মহোদয়ক জনাব বিচাৰিছোঁ যাতে নিশ্চিত হ'ব লাগে প্ৰতিটো খোৱা পানী যাতে আৰ্ছেনিক মুক্ত হয় এই ওপৰত যাতে মন্ত্ৰী মহোদয়ে গুৰুত্ব দিয়ে অকল ইমানেই নহয় অনাময় আঁচনিতো ব্যাপক অনিয়ম হোৱাৰ অভিযোগ বিৰোধীৰ একাংশ বিধায়কৰ এই সন্দৰ্ভত শৌচাগাৰ নিৰ্মাণৰ অনিয়মৰ ফটোসহ তথ্য সহকাৰে উদঙাই দেখুৱাই আব্দুল মতিন খান্দেকাৰে ইণ্ডিভিজুৱেল মানে লেট্ৰিনবিলাক ফেমিলিৰ লেট্ৰিনবিলাক ইয়াতে চাওক মই ফটো সহকাৰে লৈ আহিছোঁ বহু গাঁৱত কেৱল 2 টুকুৰা ইটা পেলাইছে বা কোনোবা এটাত পেন এটা পেলাইছে তাতে সম্পূৰ্ণ হোৱাৰ ৰিপৰ্ট দি পেলাই বিভাগীয় কৰ্তৃপক্ষই পইচাখিনি উঠাই আত্মসাৎ কৰা হৈছে জল জীৱন মিছন আৰু অনাময় আঁচনিৰ প্ৰসংগত বিৰোধীয়ে উত্থাপন কৰা অভিযোগ খণ্ডন কৰে বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসে তেওঁ কয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত পানীৰ সংযোগ দিয়া হৈছে 15,83,000 গৃহত উপভোক্তাই পাব আৰ্ছেনিক মুক্ত পানী ইপিনে শৌচাগাৰ নিৰ্মাণত হোৱা দুৰ্নীতিৰ বাবে মন্ত্ৰী ৰঞ্জিত দাসে দুখ ঠেলে পঞ্চায়ত প্ৰতিনিধিলৈ পঞ্চায়তৰ যিসকল প্ৰতিনিধিসকলে যেতিয়া চাৰ্টিফিকেট দি দিয়ে কণ্ট্ৰেক্টৰক যে আমাৰ এই পঞ্চায়তখনত আমাৰ 700টা কৰিবলগীয়া আছিল 700টা কৰি দিছে তো মোৰ পাব্লিক হেল্থৰ যিসকল ইঞ্জিনিয়াৰ তেওঁলোকে সেই টয়লেটৰ ঘৰে ঘৰে গৈ পেলাই ইমান কেনেকৈ ছাৰ্ভে কৰিব পঞ্চায়তৰ প্ৰেচিডেণ্টে যদি পঞ্চায়তৰ মেম্বাৰসকলে যদি কৰা বুলি লিখি দিয়ে তাত আমি কি কৰিম যে সেই পঞ্চায়তত গৈ পেলাই যাতে আপোনালোকে পঞ্চায়তৰ সভাপতিসকলক মাতি পেলাই এই বিষয়টো যাতে আপোনালোকে অনুসন্ধান কৰে বা তেওঁলোকক ধৰক আপোনালোকে পঞ্চায়তৰ প্ৰতিনিধিসকলক এনেদৰেই অসম বিধানসভাত উন্মোচিত হয় জল জীৱন মিছন আৰু শৌচাগাৰ নিৰ্মাণৰ তথ্য নিয়ম জুমজ্যোতি দত্ত বৰা ৰিপৰ্ট প্ৰাগ নিউজ